আৰু মাত্ৰ 4 মিনিটৰ সময় আছে 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা ভোট গণনাৰ বাবে সকলো উৎকণ্ঠিত এইখিনি মুহূৰ্তত ৰাজ্যৰ জনতা আৰু নিউজ 18ত আমি বিশেষ সম্প্ৰচাৰ ৰিজাল্ট ডে 2024 লৈ আহিছো আপোনালোকৰ বাবে আটাইতকৈ সঠিক শুদ্ধ দ্ৰুত ফলাফল আগবঢ়াম আমি আমাৰ টেলিভিছনৰ পৰ্দাত 8 বজাৰ লগে লগে ৰাজ্যৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গণনা আৰু একেদৰে মহাৰাষ্ট্ৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হ'ব ৱাইনাড সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গণনা আৰম্ভ হ'ব প্ৰথমে পোষ্টেল বেলটৰ গণনা আৰম্ভ এই মুহূৰ্তৰ খবৰ আমি জনাইছো 8 বজাৰ লগে লগে পোষ্টেল বেলটৰ আৰম্ভ পোষ্টেল বেলট গণনা আৰম্ভ আৰু তাৰ পিছত ইভিএম গণনা হ'ব আৰু এয়া আমি দেখুৱাইছো ভোট গণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী পানী নহৰকা নিৰাপত্তাৰ মাজেৰে আৰম্ভ হ'ব 8 বজাৰ লগে লগে ভোট গণনা প্ৰক্ৰিয়া ৰাজ্যৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গণনা সামগুৰি বিহালী বঙাইগাঁও সিডলি আৰু ধলাই সমষ্টিৰ উপনিৰ্বাচনৰ আজি ভোট গণনা আৰম্ভ হ'ব কিছু মুহূৰ্ত কিছু সেকেন্ড কিছু মিনিটৰ পিছতেই উৎকণ্ঠাৰ অন্ত পৰিবলৈ আৰু বেছি সময় নাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে পুৱা 8 বজাত আৰম্ভ হ'ব ভোট গণনা মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে নিৰ্ণয় হ'ব উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য কোনে মাৰিব সেই ঘাঁহি এয়াই হৈছে প্ৰশ্ন কোনে পৰিব ৰণক্ষেত্ৰত হেয়াও প্ৰশ্ন কোনে উৰুৱাব বিজয় ধ্বজা কোনে বিলাব মিঠাই 5 সমষ্টিৰ 36 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব কিছু মুহূৰ্তৰ পিছতে উপনিৰ্বাচনত আটাইতকৈ চৰ্চিত হৈ থকা বিহালী আৰু সামগুৰি সমষ্টিত কি হ'ব অকল সামগুৰিতে মুঠ 11 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে সামগুৰিৰ পৰা জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা বলেন আছে বিহালীৰ পৰা বিপুল বৰ্মন আছে বৰ্তমান সিডলিৰ পৰা নীলোৎপল প্ৰথমে আপোনাৰ সৈতে সংযুক্ত হৈছো 8 বাজিবলৈ মাত্ৰ 2 মিনিট সময় গতিকে কেনেকুৱা তাত প্ৰস্তুতি নিশ্চয় 8 বাজিবলৈ মাজত মাত্ৰ 2 মিনিট সময় বাকি আছে আৰু যি ৰাইজৰ যি উৎকণ্ঠা আছিলে যে সামগুৰিত কি হ'ব সামগুৰিত এবাৰ কোনে শেষ আহি মাৰিব 2001 চনৰ পৰা সামগুৰি নিজৰ দখলত ৰখা কংগ্ৰেছে এবাৰ বিজেপিক এৰি দিবলৈ বাধ্য হ'ব নেকি সামগুৰিত ৰকিবুল হুছেইনে নিজৰ পুত্ৰ তানজিল হুছেইনক সামগ্ৰী গতাই দিবলৈ সক্ষম হ'বনে নাই নে বিজেপিৰ প্ৰাৰ্থী দীপুৰঞ্জন শৰ্মাই সামগ্ৰীত জয়ৰ শেষ আহি মাৰিব এই সকলো জল্পনা কল্পনাৰ অন্ত পৰিব কিছু সময়ৰ পিছত আৰু 8 বজাৰ পৰা প্ৰথম পোষ্টেল বেলটৰ কাউণ্টিং আৰম্ভ হ'ব মই দেখুৱাইছো বৰ্তমান সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে মই দেখুৱাইছো মিডিয়া সেলৰ পৰা দেখুৱাইছো নগৰ যি জিলা আয়ুক্তৰ কাৰ্যালয়ত মিডিয়া সেলৰ যি ব্যৱস্থা কৰা হৈছে সকলো বৰ্তমান প্ৰস্তুতি সম্পূৰ্ণ যি জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে আৰু এটা কথা ক'ব লাগিব যে সামগুৰি নিৰ্বাচনত এইবাৰ যি পূৰ্বৰ সকলো নিৰ্বাচনী হিংসাৰ অভিলেখ ভংগ হৈছিলে সামগুৰিত যিবাৰ নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনে অসমৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিলে প্ৰতি বছৰে প্ৰতিবাৰে দেখিবলৈ পোৱা যায় যে অসমৰ যি 126টা সমষ্টিৰ যি নিৰ্বাচন হয় তাৰ ভিতৰত সামগুৰি বুলি ক'লে হিংসা জৰ্জৰ এটা পৰিৱেশ কিন্তু এইবাৰ সেই সকলো অভিলেখ ভংগ হৈছিলে আৰু আমি এটা কথা ক'ব লাগিব যে ইতিমধ্যে যিসকল কাউণ্টিং এজেণ্ট তেওঁলোক ভিতৰলৈ সোমাই গৈছে পোষ্টেল বেলটৰ গণনা আৰম্ভ হ'বলৈ আৰম্ভ প্ৰায় হৈছে এতিয়া আমি যি কিছু সময়ৰ পিছত আমি ৰিজাল্ট দিব পাৰিম নীলোৎপল সংযুক্ত হৈ থাকক 8 বাজিলে ইয়া আৰু 8 বজাৰ লগে লগে আনুষ্ঠানিক নিৰ্বাচনী যি ফলাফলৰ ভোট গণনা সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে 8 বজাৰ লগে লগে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া ৰাজ্যৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ প্ৰথমে বেলটেৰে আৰম্ভ ভোট গণনা প্ৰক্ৰিয়া লগতে মহাৰাষ্ট্ৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গণনা দেশৰ কেইবাখনো ৰাজ্যৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব তাৰ বাবেও ভোট গণনা 8 বজাৰ লগে লগে আৰম্ভ আৰু প্ৰথমে পোষ্টেল বেলটৰ গণনা আৰম্ভ হৈছে আৰু ইয়াৰ পিছতে ইভিএমৰ গণনা আৰু 9 বজাৰ পৰা আৰম্ভ হ'ব এটা ট্ৰেন্ড আৰু সেই ট্ৰেন্ড কেৱল লাভ কৰিব নিউজ 18ৰ পৰ্দাত এই আমি দেখুৱাইছো সিডলি বঙাইগাঁও ধলাই সামগুৰি বিহালী এই আটাইকেইটা সমষ্টিৰ তথ্য টেলিভিছনৰ পৰ্দাত আৰু একেদৰে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ তথ্য আপুনি লাভ কৰিব টেলিভিছনৰ সোঁফালে আৰু বাওঁফালে লাভ কৰিব অসমৰ উপনিৰ্বাচনৰ প্ৰতিটো সমষ্টিৰ তথ্য বিপুল আছে সামগুৰিৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা আছে বিপুল বৰ্মন আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বঙাইগাঁৱত সতীৰ্থ সাংবাদিক জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আছে বিহালীৰ পৰা বলেন এই মুহূৰ্তত আপোনাৰ কাষলৈ যাম লগতে আমাৰ সৈতে সংযুক্ত হৈছে ধলাইৰ পৰা আখিৰাণী দাস আখিৰাণীও আছে আমাৰ সৈতে বলেন কেনেকুৱা প্ৰস্তুতি 8 বাজি গ'ল এই মুহূৰ্তত বেলট গণনা আৰম্ভ হৈছে পোষ্টেল বেলট
জয়ন্ত 8 বজাৰ লগে লগে আৰম্ভ হৈছে পোষ্টেল বেলট গণনা আৰম্ভ হৈছে আৰু সেই ধৰণে যদি চোৱা হয় তেতিয়াহ'লে ক'ব পাৰি যে বিহালী সমষ্টিতে 203খন বেলট পোষ্টেল বেলট আছে আৰু সেই 203খন পোষ্টেল বেলট প্ৰথমে গণনা হ'ব আৰু তাৰ পিছতে আৰম্ভ হ'ব ইভিএমৰ গণনা পৰ্ব। গতিকে আকৰ্ষণীয় হৈ উঠা যি বিহালীৰ নিৰ্বাচন সেই নিৰ্বাচনত আচলতে কোনে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় আমি হয়তো কেইটামান মুহূৰ্তৰ পিছতে আচলতে স্পষ্ট হ'ব। কাৰণ দেখিব পোৱা যাব যে 9 বজা বা 10 বজাৰ ভিতৰতে এখন ছবি এখন আহিব। গতিকে সেই ছবিখনে আচলতে নিৰ্ণয় কৰিব। কাৰণ যিহেতুকে পোষ্টেল বেলটৰ সংখ্যা কম গতিকে কম সময়ৰ ভিতৰতে হয়তো 20-30 মিনিটৰ ভিতৰতে আচলতে ভোট পোষ্টেল বেলটৰ গণনা সম্পন্ন হ'ব আৰু তাৰ পিছতে ইভিএমত হাত দিব। গতিকে ইভিএমৰ যিহেতুকে 12খন টেবুলত গণনা হ'ব গতিকে হয়তো বেছি সময় হয়তো ইভিএম গণনাৰ কাৰণে সময় নালাগিব। ইতিমধ্যে আমাৰ চকুত পৰিছে যে এজনৰ পাছত আনজনকৈ প্ৰাৰ্থী ইতিমধ্যে বিহালীৰ যি 4গৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে ইতিমধ্যে তেখেতৰ ভোট গণনা কেন্দ্ৰলৈকে আহি থকা দেখিবলৈ পোৱা গৈছে। আৰু সেইধৰণে যদি চোৱা হয় ৰাতিপুৱাৰ ভাগতে দেখিব পোৱা গৈছে জয়ন্ত বৰা আহিছে তেখেতে অধিক আত্মবিশ্বাসৰে এই কথা উল্লেখ কৰিছে যে তেখেতে সমষ্টিটোত জয়লাভ কৰিব। একেদৰে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছো দিগন্ত খাটোৱালো আহিছে। গতিকে তেখেতৰ মুখে এই মুহূৰ্তত জানিব বিচাৰিম কাৰণ দেখিব পোৱা গৈছে সকলোৰে আত্মবিশ্বাস সমষ্টিটোক লৈ সকলোৰে আত্মবিশ্বাস। যদিওবা দেখিবলৈ পোৱা গৈছিলে যে এই মুহূৰ্তলৈকে আচলতে কোনে বিজয়ৰ শেষ হাঁহি উলিয়াব সেই কথাখিনি এই মুহূৰ্তত স্পষ্ট নহয়। কাৰণ দেখিব পোৱা গৈছে যে যি ধৰণে ইভিএমত বন্দী হৈ থকা সেই ফটোক লৈ সকলোৰে মাজত উৎকণ্ঠা এটা বিৰাজ কৰি আছে। গতিকে দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্তত দিগন্ত খাটোৱালে কি ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়ায় আমি তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছো। তেখেতৰ পৰা আমি জানিব বিচাৰিম তেখেতৰ আত্মবিশ্বাস কি ধৰণৰ আচলতে এই মুহূৰ্তত। আজি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে বুলি আমি বিশ্বাস কৰিছো। আৰু যিহেতু এই নিৰ্বাচনটো উপ নিৰ্বাচন গতিকে এই নিৰ্বাচনটো যিহেতু চৰকাৰ নতুনকৈ গঠন কৰা বা ভঙা চৰকাৰ ইলেকশ্যন যিহেতু নহয় চৰকাৰ অলৰেডি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ আছেই কেন্দ্ৰতো আছে বা অসমতো আছে। গতিকে মানুহে যিহেতু ৰুলিং চৰকাৰ আছে ৰুলিং চৰকাৰৰ পক্ষতে দৰ্শকে ভোট প্ৰদান কৰিছে আৰু যথেষ্ট উন্নয়নৰ কাৰণে আৰু অসমখন যেনেকৈ সুৰক্ষিত কৰিছে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আমি 55,000 অধিক ভোট পাম বুলি আমি আশা কৰিছো। 55,000 আমি মিনিমাম 20,000 ওপৰত লিডিঙত আমি জিকিম বুলি আমি আশা কৰিছো। আমি প্ৰতিটো বুথ কমিটিৰলৈকে আমি যেতিয়া এনালাইচিছ কৰিছো ইলেকশ্যন হৈ যোৱাৰ পিছত সকলো স্তৰৰ পৰা আমি যেতিয়া এনালাইচিছ কৰাৰ পৰা এটা আমি ক'ব পাৰো যে মিনিমাম 20,000 ভোটৰ ব্যৱধান আমি জয়যুক্ত হ'ম। বাগিচাৰ ভোটৰ ক্ষেত্ৰত কেনেধৰণে কি ভাবিছে? বাগিচাৰ ভোটটো যথেষ্ট আগতকৈ বৃদ্ধি পাব। বাগিচাৰ ভোট যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখন অহাৰ পিছৰ পৰাই চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ কাৰণে বা টি ইণ্ডাষ্ট্ৰিটোৰ কাৰণে এইখন চৰকাৰ যেনেকৈ কাম কৰিছে আজি বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ আজিয়েই নহয় 2014 চনৰ পৰাই চাহ জনগোষ্ঠী বা আদিবাসী লোকসকল কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। আৰু এই নিৰ্বাচনটো যথেষ্টখিনি ৰাইজে উৎফুল্লিত হৈ আমাক ভোট দিছে। চাহ জনগোষ্ঠীৰ লোকে চাহ জনগোষ্ঠীৰ লোক বুলিয়ে নহয় সকলো জাতি ধৰ্মাৱলীৰ লোকেই হওক। আজি কোৱা যায় যে আজি যিখিনি মাইনৰিটি ভোটাৰ্ছ বা আমাৰ খ্ৰীষ্টান ধৰ্মীয় লোকসকলে ভাৰতীয় জনতা পাৰ্টীৰ ভোট নিদিয়ে। কিন্তু এইবাৰ নিৰ্বাচনৰ পিছত আপুনি ৰিজাল্টত দেখিব যিবিলাক অঞ্চলত মাইনৰিটি অধিকৃত অঞ্চলেই হওক বা খ্ৰীষ্টান ধৰ্মীয় লোকসকল যিবিলাক পলিং ষ্টেচন আছে সেইবিলাকৰ আমি যথেষ্টখিনি ভোট পাবলৈ আমি সক্ষম হ'ম। কংগ্ৰেছেও দাবী কৰিছে তেওঁলোকে সমষ্টিটোত জয়ী হ'ব। কৰিব পাৰে তেওঁলোকৰ এনালাইচিছত তেওঁলোকে কৰিছে। কিন্তু আমি যিহেতু আমাৰ সংগঠন তৃণমূল পৰ্যায়ত শক্তিশালী হৈ আছে গতিকে আমি যেতিয়া ৰাইজৰ মাজত নিৰ্বাচন প্ৰচাৰ কৰিবলৈ যাওঁতে যেনেধৰণে আমি পাইছোঁ তেতিয়াৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টী জয় নিশ্চিতটো আগতেই আছিলে। কিন্তু আমি ব্যৱধানটো কেনেকৈ কিমান বঢ়াব পৰা যায় সেইটো আমাৰ বিশেষ লক্ষ্য লৈ আমি প্ৰচাৰত নামিছোঁ। নিৰ্বাচন মানে এটা যুঁজ কষ্টটো কৰিবই লাগিব। কোনোবাটো আৰু ঘৰত বহি থাকিলে নিৰ্বাচন তেনেকৈ কোনো কথা নাই। চাওক আমাৰ বিহালী বুলি নহয় আমাৰ 5টা উপ নিৰ্বাচন যি সমষ্টি হৈ আছে আটাইকেইটা আমাৰ একে পৰিকল্পনা আমাক ৰাজ্যিক কমিটি দিছে। যেনেকৈ ধৰক আমাৰ 21জনকৈ মন্ত্ৰী দিছে দায়িত্ব এটা সমষ্টিৰ প্ৰতিগৰাকী বিধায়ক বা আমাৰ কোনোবা ৰাজ্যিক নেতৃত্বক এটা পঞ্চায়তৰ দায়িত্ব দিয়া হৈছিলে। তেনেকৈ সাংসদসকলকো এটা জিলা পৰিষদ হোৱা দায়িত্ব দিয়া আছে। আৰু আমাৰ স্থানীয় আমাৰ সাংসদ মহোদয় আছে বা আমাৰ কাৰ্যকৰ্তা আছে জিলাৰ হওক মণ্ডলৰ হওক পঞ্চায়ত লেভেলত হওক বা বুথ কমিটি সকলোৱে আমি এটা সুন্দৰ পৰিকল্পনা কৰি পেলাই আমি এই ইলেকশ্যনত আমি অৱতীৰ্ণ হৈছিলোঁ। আৰু সেইটো সকলো সমষ্টি একেই আছিলে। গতিকে কষ্ট বুলি কোনো কথা কয় নিৰ্বাচনতো কষ্ট ডেফিনেটলি হ'ব লাগিব। কষ্টটো কৰিব লাগিব ভাল ফলাফল হ'বৰ কাৰণে। গতিকে আমি নিজৰ কেনেকৈ আৰু ভাল কৰিব পৰা যায় সেইটোহে বেছি চিন্তা কৰিছিলোঁ। আৰু সেই হিচাপে আমি ৰাইজৰ পৰা
মনৰ মাজত বুটিবলৈ সক্ষম হৈছে আৰু ডেফিনেটলি ভাল ফলাফল এটা পাবলৈ ৰাতিপুৱা মন্দিৰ গৈছে গৈছিলোঁ। মন্দিৰ গৈছে এয়া দেখিব পাইছে দিগন্ত খাটোৱাল আৰু তেখেতে অধিক আত্মবিশ্বাসেৰে এই মুহূৰ্তত কৈছে যে তেখেতে সমষ্টিটোৰ পৰা জয়লাভ কৰিব 20,000 ভোটত জয়লাভ কৰাৰ কথা উল্লেখ কৰিছে। কিন্তু একেদৰে যদি আমি চাওঁ যে গৌৰৱ গগৈৰ প্ৰসংগ যোৱাকালিও গৌৰৱ গগৈ উল্লেখ কৰিছে এইখিনি কথা দিগন্তদা যোৱাকালিও গৌৰৱ গগৈ এই কথাখিনি উল্লেখ কৰিছে যে তেখেতে আচলতে সমষ্টিটোত জয়লাভ কৰিব আৰু তেখেতৰ অংকত কিন্তু গৌৰৱ গগৈৰ অংকত ওলাই আছে সমষ্টিটো কংগ্ৰেছ। তেওঁলোকৰ অংক কৰিছে, তেওঁলোকে অংক কৰিব। তেওঁলোকৰ কি অংক কৰিছে মই কেনেকৈ জানো? আমাৰ অংকটো আমি ক'ব পাৰিম, তেওঁলোকৰ অংকৰ কথা আমাৰ মতলব নাই। আমাৰ যিটো আমি সমীক্ষা লৈছোঁ প্ৰতিটো বুথত, সেই বুথ হিচাপত আমি ক'ব পাৰোঁ যে আমি ভাল এটা মাৰ্জিনত আমি জয়ী হ'ম। ধন্যবাদ জনাইছো। পুনৰবাৰ তেখেতৰ আমি আত্মবিশ্বাসৰ এই মুহূৰ্তত বলেন সংযুক্ত হৈ থাকিব। আখিৰাণী আছে এই মুহূৰ্তত। ধলাই সমষ্টিৰ গণনা ইতিমধ্যে আৰম্ভ হৈছে। ভোট গণনাৰ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িছে আখিৰাণী? বেলট পেপাৰ এই মুহূৰ্তত গণনা হৈ আছে। পোষ্টেল বেলট হয়, নিশ্চয়কৈ আজি যেহেতু ধলাই উপ নিৰ্বাচনৰ ভোট গণনা আৰু শিলচৰ IISTটো দেখিবলৈ পোৱা গৈছে ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে আৰু নিয়ম অনুসৰি আজি প্ৰথমতে কিন্তু পোষ্টেল বেলট কাউণ্টিং কৰা হ'ব। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিলচৰৰ IISTত, য'ত ভোট গণনা অলপ আগতে আৰম্ভ হৈছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰু ধলাই উপ নিৰ্বাচনৰ যি ভোট গণনা হ'ব, যি কেণ্ডিডেট আছিলে বিজেপি নিহাৰ কান্তি দাস আৰু কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকাষ্ট অলপ আগতে কিন্তু তেওঁলোকে উপস্থিত হৈছেহি ধলাই IISTত। আৰু আজি যি কাউণ্টিং হ'ব তাতে 14টা টেবল আছে আৰু প্ৰতিখন টেবলত 4জনকৈ অফিচাৰ ৰখা হৈছে যোনে ভোট কাউণ্টিং কৰিব। আৰু 15টা ৰাউণ্ডত আচলতে ধলাই উপ নিৰ্বাচনৰ ভোট কাউণ্টিং হ'ব। আৰু এয়া হৈছে শিলচৰৰ যি IIST আছে সেই IISTৰ পৰিৱেশ। আৰু পুৱাৰে পৰাই দেখিবলৈ পোৱা গৈছিলে যে দুয়ো কেণ্ডিডেটৰ যি আৰু তেওঁলোকৰ যি সদস্যসকল আছে তেওঁলোকো আজি উপস্থিত হৈছেহি। যিহেতু আজি উৎকণ্ঠাৰ অন্ত পৰিব, আজি কোনে শেষ সাক্ষী মাৰিব সেয়া কিন্তু দুপৰীয়াৰ ভাগৰ পৰাই স্পষ্ট হৈ পৰিব। আৰু যিহেতু ধলাই উপ নিৰ্বাচনৰ আগৰ পৰাই যি চিত্ৰখিনি স্পষ্ট হৈ পৰিছিলে যে মূলতঃ কংগ্ৰেছ আৰু বিজেপিৰ মাজত কিন্তু যুঁজ হ'ব। আৰু নিহাৰ ৰঞ্জন দাস আৰু যি ধ্ৰুৱজ্যোতি পুৰকাষ্ট আছে আৰু তেওঁ আজি কোনে শেষ সাক্ষী মাৰিব কিন্তু অলপ পিছত বা দুপৰীয়াৰ ভাগত আমি সেই চিত্ৰখন স্পষ্ট হৈ পৰিব। জয়ন্ত নিশ্চয় আখিৰাণী সংযুক্ত হৈ থাকিব। চিডলিৰ পৰা এই মুহূৰ্তত বিপুল বৰ্মন আছে আমাৰ সৈতে, জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন। পুনৰ সংযুক্ত হৈছোঁ। 8 বাজি গ'ল, পোষ্টেল বেলটৰ গণনা আৰম্ভ হৈছে। এইখিনি মুহূৰ্তত কেনেদৰে আগবাঢ়িছে ভোট গণনা প্ৰক্ৰিয়া? চাওক, 8 বজাৰ লগে লগে পোষ্টেল বেলটৰ জৰিয়তে ভোট গণনা আৰম্ভ হৈছে। আমি যি পোষ্টেল বেলটৰ যি গণনা, এই গণনা অকণমান পিছতে আমি খবৰটো দিব পাৰিম। কিন্তু আমি এই মুহূৰ্তত আমি ভিতৰত আমাৰ সুৰুজ তেওঁ ভিতৰত গৈছে, কাৰণ কিয় যিটো পোষ্টেল বেলটৰ যি কাউণ্টিঙৰ ফুটেজ আমাক ল'বলৈ দিছে। গতিকে এই মুহূৰ্তত আমি জনাইছোঁ যে চিডলি এটা সন্মানীয় বিধানসভা সমষ্টি আৰু এই সমষ্টিটোত এটা সময়ত INCৰ পৰা ইয়াত ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া ইয়াৰ পৰা জয়লাভ কৰিছিলে আৰু পৰৱৰ্তী সময়ত ইয়াত BPFৰো চন্দন ব্ৰহ্মই জয়লাভ কৰিছিলে আৰু তাৰ পৰা UPPLও জয়ন্ত বসুমতাৰীয়ে জয়লাভ কৰিছে। মানে তিনিওজন কেণ্ডিডেটৰ জয়লাভৰ যিটো সোৱাদ, এই সোৱাদ তেওঁলোকে পাই থৈছে। আৰু এইবাৰো ইয়াত প্ৰায় আপোনাৰ 2,16,000 ভোট আছে আৰু ইয়াত 75% ভোট পল হৈছিলে। আৰু আজি 14খন টেবুলত এই কাউণ্টিং হ'ব, 19.5টা ৰাউণ্ড। গতিকে প্ৰায় 1টামান বজালৈকে কাউণ্টিং হ'ব আৰু তাৰপিছতে আনুষ্ঠানিকভাৱে তেখেতসকলে ফলাফল দিব বা বিজয় প্ৰাৰ্থীক চাৰ্টিফিকেট দিব। কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ যে ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা, কিন্তু পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা চিডলি সমষ্টিত ইয়াত BPFৰ চুদ্ধ বসুমতাৰী বনাম UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্মৰ মাজতে যুদ্ধখন হৈছে। আৰু সমান্তৰালকৈ আমি যদি কওঁ আমাৰ সন্মুখত থকা বঙাইগাঁও বিধানসভা সমষ্টি, তাতো আমাৰ সতীৰ্থ সাংবাদিক উপানন্দ আছে। আৰু আমি তাৰ কথা যদি কওঁ, দীপ্তিময় চৌধুৰী বনাম ব্ৰজেনজিৎ সিংহৰ মাজত তাত যুঁজ হৈছে। তাতো শৈলেন চৰকাৰ তেওঁ ইণ্ডিপেণ্ডেণ্ট খেলিছে অগপৰ পৰা ফালৰি কাটি আহি। গতিকে আজি নামনি অসমৰ দুটা প্ৰধান বিধানসভা সমষ্টি বঙাইগাঁও আৰু চিডলিত এই মুহূৰ্তত ভোট গণনা আৰম্ভ হৈছে পোষ্টেল বেলটৰ। আৰু আমাৰ ভিতৰত আমাৰ কোকৰাঝাৰৰ আমাৰ স্থানীয় সাংবাদিক সুৰুজ তেওঁ ভিতৰত আছে, সুৰুজ বসুমতাৰী। আৰু তাৰ পৰা তেওঁ ফুটেজো ল'বলৈ গৈছে বা যিখিনি কাউণ্টিঙৰ ফলাফল আহে আমি পোনপ্ৰথমে নিউজ 18 অসমৰ দৰ্শকক আমি জনাম। গতিকে আমি অলপ আগতে আমি জনাইছিলোঁ জয়ন্ত আপোনাৰ জৰিয়তে যে এটা সময়ত সমগ্ৰ নামনি অসম, ইয়াতে অসম গণ পৰিষদৰ দুৰ্গ আছিলে
কৰিছিলে আৰু চেগাচোৰাকৈ কংগ্ৰেছে বিভিন্ন সময়ত মই ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নাম ক'লোঁ তেখেতে এটা সময়ত ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামত বহুখিনি আন্তঃগাঁথনি অসমত আছে আৰু তেখেতে বিধায়ক আছিলে এই সমষ্টিটোৰ পৰা চিডলিৰ পৰা আৰু শেহতীয়াকৈ যদি আমি চাওঁ 2006 2011 2016 চন্দন ব্ৰহ্মই ইয়াৰ পৰাই বিধায়ক হিচাপে গৈ পৰিবহণ মন্ত্ৰী বা অন্যান্য দপ্তৰৰ পঞ্চায়ত গ্ৰাম উন্নয়নৰ মন্ত্ৰী হৈছিলে গতিকে তাৰপিছত কিন্তু 2021 এই জয়ন্ত বসুমতাৰীয়ে কিন্তু চন্দন ব্ৰহ্মক 31,000 ভোটত পৰাস্ত কৰিছিলে কিন্তু এটা ইণ্টাৰেষ্টিং ফিগাৰ মই জনাওঁ যে লাষ্ট যিটো লোকসভা নিৰ্বাচন জয়ন্ত বসুমতাৰী বনাম খাম্পা বৰগোহাঁইৰ মাজত হৈছিলে তাত কিন্তু এই জয়ন্ত বসুমতাৰীয়ে মাত্ৰ 7,000 ভোট লিড লৈছিলে চিডলি বিধানসভাৰ পৰা গতিকে এই 2021 যে 31,000 ভোটত জিকিছিলে আৰু এতিয়া 7,000 ভোটত যে লোকসভাত জিকিলে এই 24,000 ভোট কিয় লছ কৰিলে গতিকে ইত্যাদি বিভিন্ন ধৰণৰ সমীকৰণ কিছু সময় পিছত আমি ট্ৰেণ্ড গম পাম আৰু 12টা-1টামান বজাত আমি সম্পূৰ্ণ ফলাফল আহিব জয়ন্ত আপুনি ট্ৰেণ্ডৰ কথা কৈছে বিপুল আপুনি ট্ৰেণ্ডৰ কথা কৈছে সংযুক্ত হৈ থাকক আমি আমাৰ দৰ্শকসকলক দৃষ্টিগোচৰ কৰিব বিচাৰিছো টিভিৰ সোঁফালে এয়া মহাৰাষ্ট্ৰৰ কিছু আপডেট আহিছে ভোট গণনাৰ কিছু আপডেট আমি জনাইছো মহাৰাষ্ট্ৰত শিৱসেনাই এখন আসনত এই মুহূৰ্তত অগ্ৰগতিৰ তথ্য আমি জনাইছো আৰু টেলিভিছন স্ক্ৰীনৰ সোঁফালে আমি আগবঢ়াইছো ৰিজাল্ট আপডেট মহাৰাষ্ট্ৰৰ এইখিনি মুহূৰ্তৰ আপডেট আহিছে টেলিভিছন স্ক্ৰীনত আগবঢ়াইছো সামগুৰিৰ পৰা নীলোৎপল বৰা আছে আমাৰ সৈতে নীলোৎপল আটাইতকৈ চৰ্চিত সমষ্টি হৈছে সামগুৰি আমি বাৰে বাৰে সেই খবৰ দি আহিছো সেই তথ্য জনাই আহিছো 8 বাজি গ'ল পোষ্টেল বেলটৰ গণনা আৰম্ভ হৈছে গতিকে কি খবৰ জনাব এইখিনি মুহূৰ্তত সামগুৰিৰ পৰা 267টা পোষ্টেল বেলটৰ গণনা ইয়াত বৰ্তমান আৰম্ভ হৈছে মই দেখুৱাইছো বৰ্তমান যি ইয়াত দেখিবলৈ পোৱা গৈছে যে আজি পুৱাৰ ভাগৰৰ পৰা যি উৎকণ্ঠা আছিলে আৰু মই দেখুৱাইছো যে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ইয়াত যি ভোট গণনা কৰা হৈছে আৰু বিশেষকৈ সামগুৰিৰ যি বিধানসভাৰ যি উপ নিৰ্বাচনৰ নিৰাপত্তাক বিশেষ গুৰুত্ব দিয়া হৈছে কাৰণ সামগুৰিত বিগত সময়ছোৱাত যি নিৰ্বাচনী হিংসাই অভিলেখ ভংগ কৰিছিলে বিগত সময়ছোৱাত সামগুৰিৰ যি উপ নিৰ্বাচন অনুষ্ঠিত হ'ল সেই উপ নিৰ্বাচনত যথেষ্ট হিংসা হৈছিলে আৰু তাৰ বাবে যাতে নিৰ্বাচনৰ পিছত ফলাফলৰ পিছত যাতে পুনৰ তেনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও ইয়াত বৰ্তমান কটকটীয়া ব্যৱস্থা কৰা হৈছে মই এটা কথা ক'ব লাগিব 267টা পোষ্টেল বেলট ইছ্যু কৰা হৈছিলে তাৰে কেইটা পোষ্টেল বেলটৰ ভোট আহিলে সেয়া এতিয়ালৈকে আমাক প্ৰশাসনে জনোৱা নাই যেহেতু পোষ্টেল বেলটৰ গণনা আৰম্ভ হৈছে খুব বেছি 15-20 মিনিটৰ পিছতে আমি পোষ্টেল বেলটৰ যিটো আপডেট আমি সেয়া দিবলৈ সক্ষম হ'ম কিন্তু এটা কথা ক'ব লাগিব যে ইতিমধ্যে পোষ্টেল বেলটৰ গণনা আৰম্ভ হৈছে ইয়াৰ পিছতেই ইয়াত পুনৰ যি ইভিএমৰ গণনা আৰম্ভ হ'ব আৰু তাৰ পিছত প্ৰকৃত ট্ৰেণ্ড পোৱা যাব সামগুৰিত কোনে অগ্ৰগতি লাভ কৰে কোনে শেষ আহি মাৰিব এই সকলো বিষয় চাব লাগিব 14টা ৰাউণ্ড হ'ব 14খন টেবুলত কিছু অপেক্ষা কৰিব লাগিব সুৰেশ বৰা আছে মই দেখুৱাইছো সুৰেশ বৰা আছে মই জানিবলৈ চেষ্টা কৰিম যিহেতু সামগুৰিত এবাৰ যি বিধানসভা সমষ্টিৰ যি উপ নিৰ্বাচনত সুৰেশ বৰাই এক বিশেষ ভূমিকা লৈছিলে শিঙিমাৰী জিলা পৰিষদত আৰু সুৰেশ বৰাক আমি জানিবলৈ চেষ্টা কৰিম কিমান আশাবাদী যথেষ্ট কষ্ট কৰিলে নিৰ্বাচনত হয় আমি আশাবাদী আমি একদম এটা দৃঢ় বিশ্বাস লৈ আহিছো বিজেপি এজেপিৰ মিত্ৰজোঁটৰ কেণ্ডিডেট দীপৰঞ্জন শৰ্মাৰ মই কাউণ্টিং এয়াৰো হয় গতিকে মই আহিছো আৰু আমাৰ বিশ্বাস আমি জয় হ'ম আৰু ৰাইজে আমাক ভোট দিছে যিহেতুকে আৰু কেইঘণ্টামানৰ পিছত ৰিজাল্টটো ওলাই যাব তথাপিও মই যিহেতু কাউণ্টিং ষ্টাৰ্ট হ'ব আৰু 10-15 মিনিটৰ পিছৰ পৰাই ধৰি লওক গতিকে মই দীপৰঞ্জন শৰ্মা ডাঙৰীয়ালৈও শুভেচ্ছা জনাইছোঁ আৰু কংগ্ৰেছ দলৰ যি কেণ্ডিডেট তানজিল হুছেইন ডাঙৰীয়ালৈও শুভেচ্ছা জনাইছোঁ গতিকে সকলোৰে ভাল হওক সকলোৱে শান্তিভাৱে ব্যৱধানটো এতিয়া মই নকওঁ এইকাৰণে চাওক আৰু কেইঘণ্টামানৰ পিছত ওলাই যাব গতিকে এতিয়া মই ক'ব বিচৰা নাই কিন্তু আপোনালোকে নিশ্চিত থাকক যে বিজেপি জয় নিশ্চিত এইবাৰ খুব সামগ্ৰীত এবাৰ প্ৰচাৰ চলালে দিনে নিশাই চলালে বহুতে কৈছে যে লোকসভা নিৰ্বাচনত পৰাজয় পুতক তুলিলে আৰু এইবাৰ সামগ্ৰীত সেইটো কাৰণে কংগ্ৰেছ চাফা কৰা আপুনি প্ৰতিজ্ঞা ল'লে তেনেকুৱা নহয় শুনক মই সৰুৰে পৰাই মোক আপোনালোকে যদি মোৰ মানে লাইফটো আপোনালোকে অকণমান চাই মই য'তেই কাম কৰিছোঁ খুব পৰিপাটিকৈ কৰিছোঁ গতিকে মই আপোনালোকে চাওক 2019ত আপোনালোকে জানে আপোনালোকৰ নিউজতো আছে 2019ত প্ৰদ্যুৎ বৰদলৈ আপোনাৰ নগাঁও লোকসভাৰ কংগ্ৰেছৰ সাংসদ বনোৱাত মোৰ যথেষ্ট হাত আছে সেইটো নিশ্চয় প্ৰদ্যুৎ বৰদলৈ কোনোদিন মানে অস্বীকাৰ নকৰে তেতিয়া মই কংগ্ৰেছত আছিলোঁ আকৌ এতিয়া ধৰি লওক যিহেতুকে আকৌ ইলেকশ্যন পাইছোঁ গতিকে বিজেপিয়ে দায়িত্ব এটা দিছে গতিকে দীপৰঞ্জন শৰ্মাৰ জয়টো নিশ্চিত তেওঁ নিশ্চয় তেওঁ এটা কথা কৈছে যে তেওঁ প্ৰদ্যুৎ বৰদলৈক জয় কৰাইছিলে আৰু এইবাৰ তেওঁ দীপৰঞ্জন শৰ্মাক জয় কৰাৰ দায়িত্ব আহি পৰিছে গতিকে দীপৰঞ্জন শৰ্মাক জয় কৰাব গতিকে অপেক্ষা কৰিব লাগিব নীলোৎপল আপুনি শোলমাৰীৰ কথা জনাইছিল শোলমাৰীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে নিৰ্বাচনত
নিশ্চয় শিঙিমাৰী জিলা শিঙিমাৰী, কথা ক্ষমা কৈছে কৰিব, হয়। মই শিঙিমাৰীৰ কথা মই কেইঘণ্টামানৰ পিছত আপোনালোকে ৰিজাল্ট দাদা শিঙিমাৰীত কি হ'ব শিঙিমাৰী জিলা আপুনি শিঙিমাৰী জিলা ভোট লাগি আছে শিঙিমাৰী জিলা পৰিষদটো চাওক গোটেইটো আচলতে মানে মাইনৰিটি অধ্যুষিত অঞ্চল হয় তাতেই আচলতে আগৰ এছেছমেণ্ট মতে হুছেইন ডাঙৰীয়াৰ তাতেই তেওঁৰ জয় হয়গৈ লিড দিয়ে এইবাৰ তাত আমি মোৰ বোধেৰে 50-50 কৰিবলৈ আমি সক্ষম হৈছোঁ তাতকৈ বেছি আমাৰ ভাল হৈ গ'লেও মানে অসম্ভৱ বুলি একো কথা নাই কিন্তু আজি 50-50ত আমি তাত আছোঁ আৰু তাত 50-50 হোৱা মানে ডিপ্লুৰঞ্জন শৰ্মাৰ জয় নিশ্চিত হৈ গৈছে আৰু সেইটোৱে মানে সেইটোৱে নিৰ্বাচনী অংক কাৰণ যিহেতু শিঙিমাৰী জিলা পৰিষদত প্ৰায় 80-20 হয় অৰ্থাৎ 80% কংগ্ৰেছে লাভ কৰে 85% কংগ্ৰেছে লাভ কৰে আৰু বাকী 15% বিজেপিয়ে লাভ কৰে আৰু এইবাৰ শিঙিমাৰী যদি 50-50 হয় বুলি তেওঁলোক আত্মবিশ্বাসী গতিকে সেয়া তেওঁলোকৰ আত্মবিশ্বাস আছে সেয়ে এইবাৰ সামগ্ৰীত জয় হ'ব সামগ্ৰীত এবাৰ বিজেপি যথেষ্ট আত্মবিশ্বাসী জয় কৰে একেদৰে কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীও যথেষ্ট আত্মবিশ্বাসী তেওঁলোকে দুয়োটা দলে আত্মবিশ্বাসী গভীৰ আত্মবিশ্বাসে বৰ্তমান ভোট গণনা কেন্দ্ৰলৈ আহিছে আৰু আমি কিছু সময় অপেক্ষা কৰিব লাগিব ট্ৰেণ্ড আৰম্ভ হ'ব পোষ্টেল বেলটৰ 267টা ভোট আছে কেইটা ভোট আহিলে সেয়া স্পষ্ট হোৱা নাই এই সকলো নিৰুৎপল সংযুক্ত হৈ থাকক বিহালীৰ পৰা বলেন আছে পুনৰ বলেন আপোনাৰ কাষলৈ আহিছো বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি ইয়াৰ পতন হ'ব লাগে আৰু তাৰ কাৰণে আমি আচলতে সকলো দল আমি ঐক্যবদ্ধ হৈছিলোঁ যদিও বিহালীত কিছু খেলিমেলি হ'ল কিন্তু আমি এতিয়াও আশাবাদী যে সেই যিটো আমাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো পতন হ'ব লাগে বিহালী সমষ্টিৰ পৰাই আৰম্ভ হ'ব কিমান ভোট পাব আপুনি চাওক ভোট কিমান পাব এইটো মই সংখ্যাগতভাৱে ক'ব নোৱাৰোঁ কাৰণ ৰাইজে ভোটদান কৰিছে ৰাইজে নিশ্চিতভাৱে বিজেপিৰ বিৰুদ্ধেই ভোট দিব বুলি মই আশাবাদী বহুতে কৈছে যে আপোনাৰ ভোটে আচলতে নিৰ্ণয় কৰিব আপুনি কাৰ ভোট আপুনি লাভ কৰিছে মই কাৰ ভোট বুলি ক'লে ভুল হ'ব আমাৰ আজি 30-40 বছৰীয়া যিটো বিহালী সমষ্টিৰ যিটো সংগ্ৰাম আমাৰ চলি আছে CPIMLৰ মই মোৰ যিটো গণভিত্তি আছে CPIMLৰ যিটো গণভিত্তি আছে সেই ভোট পাম মই তাৰোপৰি মই যিখিনি আমাৰ CPIMLৰ যিখিনি সংগ্ৰাম যিকোনো সৰ্বসাধাৰণৰ যিখিনি সমস্যা সেই সমস্যাখিনিক লৈ পেলাই আমি যিখিনি হস্তক্ষেপ কৰিছোঁ তাৰ এটা ফল আমি পাম বুলি আমি আশা কৰিছোঁ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে আপোনাৰ হৈ প্ৰচাৰ চলোৱাৰ এফেক্ট কিমান হ'ব বুলি ভাবে হ'ব নিশ্চিতভাৱে হ'ব এনেকুৱা হৈছিলে যে আপোনাক আগত উঠাই দি পিছত অখিল গগৈ লুৰিণ গগৈ ইয়াত নিৰ্বাচনী প্ৰচাৰতো খুব কম দেখিবলৈ পোৱা সেইটো ভুল বাৰ্তা তেখেতসকলে নিজৰ নিজৰ দলৰ পৰা কৰ্মী বাহিনী পঠাইছে তেওঁলোকে নিজে আহি এই সমষ্টিত মূৰ হৈ প্ৰচাৰ কৰিছে যথেষ্ট তেওঁলোকে সহায় সহযোগ আগবঢ়াইছে গতিকে তেওঁলোকক মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে ধন্যবাদেই জনাইছোঁ কংগ্ৰেছে যদি আপোনালোকক সহায় কৰিলেহেঁতেন ভাল আছিল নেকি চাওক কংগ্ৰেছ আৰু CPIMLৰ যিটো মানে মৰ্চাৰ যিটো কংগ্ৰেছে আমাৰ লগত থকা হ'লে আমি সেই নমিনেশ্যনৰ দিনাখনেই আমি বিজেপিক পৰাস্ত কৰাৰ কাৰণে আমি ঘোষণা কৰি দিব পাৰিলোহেঁতেন ভুলটো ক'ত হ'ল চাওক ভুলটো এতিয়া আমাৰ বৰমূৰীয়াসকলে নিশ্চিতভাৱে আলোচনা কৰিব কিন্তু বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছেই ভুলটো কৰিলে গৌৰৱ গগৈক আপুনি কিবা কৈছিল আহ্বান জনাইছিল নেকি নহয় আমাৰ দলৰ ফালৰ পৰাই আহ্বান জনোৱা হৈছিলে আৰু বিৰোধী ঐক্য মঞ্চই আহ্বান জনাইছিলে মইতো আৰু এজন মৰ্চাৰ প্ৰাৰ্থীহে গতিকে ওপৰতে আলোচনা হৈছে আৰু ভুল যে কৰিছে এইটো ৰাইজেও গম পাইছে পুনৰবাৰ সুধিছোঁ কিমানমান আপুনি আশাবাদী কিমানমান ভোট থাকিব নেকি নহয় ভুলটো যিটো হৈ গ'ল এতিয়া মোৰ বোধেৰে মই এইটোৱে আহ্বান জনাওঁ যে 2026ত বিজেপিক অসমৰ পৰা উৎখাত কৰাৰ কাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগে এয়ে মোৰ আহ্বান বিহালীত ভুল হৈছে বুলি ধৰি লৈছে চাওক ভুল হৈছে বুলি নকওঁ এটা ভুল বুজাবুজি হৈছে বাৰ বাৰ একেই ভুল বুজাবুজিৰে কিমান ভোট বুলি ক'লে ভুল হ'ব ৰাইজে এতিয়া কিমান ভোট দিছে ৰাইজে দিছে গতিকে মই আশাবাদী যে মই যিখিনি ভোট পাম শুদ্ধ ৰাজনীতিৰ ভোট পাম সততাৰ ভোট পাম আৰু পিয়ৰ ভোট পাম জয় কাৰ হ'ব বুলি ভাবিছে আৰু চাওক জয় যাৰেই নহওক এতিয়া আমি কাউণ্টিঙৰ পিছত আমি এই কাউণ্টিং হলৰ পৰা হাঁহি হাঁহি ওলাব পাৰিম আৰু যি দুটাই হাৰিব কান্দি কান্দি ওলাব কাৰণ বহুত টকা পইচা তেওঁলোকৰ লটি ঘটি হৈছে আমি হাঁহি ওলাম এয়া হৈছে লক্ষীন্দ্ৰ কুৰ্মী আৰু তেখেতে অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী আছিলে আৰু সেই প্ৰাৰ্থীগৰাকী বলেন আজি গৌৰৱ গগৈ বিহালীত আছেনে উপস্থিত
জয়ন্ত পুনৰ আজি গৌৰৱ গগৈ বিহালীত উপস্থিত আছেনে নাই বলে জয়ন্ত এই মুহূৰ্তলৈকে আহি উপস্থিত হোৱা নাই কিন্তু আচলতে এক দলীয় কাৰ্যসূচী ৰখা বুলি জানিব পৰা গৈছে হয়তো সেই কাৰ্যসূচীত আচলতে গোটেই বিষয়টো জয়ন্ত এই ধৰণে নিৰ্ভৰ কৰা বুলি বহুতে ক'ব বিচাৰিছে যে আচলতে ট্ৰেইনটো কিছু আচলতে জানিব বিচাৰিব আৰু ট্ৰেইনটো আচলতে কি ধৰণৰ গতি লয় যদি আচলতে আশা কৰাৰ ধৰণে যদি আচলতে সেয়া নহয় তেতিয়াহ'লে হয়তো সম্ভাৱনা নাথাকিব গুৱাহাটীত উপস্থিত হোৱাৰ কিন্তু যদি আচলতে তেখেতে ভবাৰ ধৰণে যদি এনেকুৱা ধৰণৰ ইংগিত লাভ কৰে হয়তো উপস্থিত হোৱাৰ সম্ভাৱনা আছে কাৰণ দেখিব পোৱা গৈছে এই যুঁজখন মাথোন দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ বিজেপিৰে যুঁজ হৈ থকা নাছিলে কংগ্ৰেছৰ আভ্যন্তৰীণ ক্ষেত্ৰতো এখন যুঁজ হৈছিলে অৰ্থাৎ সেই যুঁজখন হৈছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বনাম সাংসদ গৌৰৱ গগৈৰ মাজত যুঁজ হৈছিলে কাৰণ বিহালীৰ প্ৰাৰ্থীগৰাকী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত যদি আপুনি মন কৰা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে এদিন পূৰ্বে বিজেপিত থকা প্ৰাৰ্থীগৰাকী নিশ্চয় বলেন সংযুক্ত হৈ থাকিব বঙাইগাঁৱৰ পৰা উপানন্দ আছে আমাৰ সৈতে উপানন্দ পোষ্টেল বেলটৰ গণনা চলি আছে কি তথ্য আছে এইখিনি মুহূৰ্তত হয় জয়ন্ত ইতিমধ্যে বঙাইগাঁও কলেজত যি ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে আৰু ইয়াতে ভোট গণনা চলি আছে আৰু সেয়া পোষ্টেল বেলটৰ ভোট গণনা আৰম্ভ হৈছে আৰু 744 ভোটৰ বৰ্তমান কাউণ্টিং চলি আছে আৰু ইয়াৰ পিছত ইভিএমসমূহ কাউণ্টিং আৰম্ভ হ'ব গতিকে এতিয়ালৈকে কোনো ধৰণৰ ফলাফল অহা নাই কোন অগ্ৰগতি লাভ কৰিছে সেয়া জানিব পৰা নাই হয়তো কিছু সময় লাগিব কিন্তু ইতিমধ্যে ফলাফল কাৰণে ভোট গণনা আৰম্ভ হৈছে আৰু বঙাইগাঁও এই ভোট গণনা কক্ষত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আহি উপস্থিত হৈছে ইয়াৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী দীপক দাস ভদ্ৰেশ্বৰ বৰ্মন দীপক ৰয় আহি উপস্থিত হৈছে কেইবাগৰাকীও প্ৰাৰ্থী ইয়াতে ভোট গণনা কক্ষত উপস্থিত আছে যিহেতু প্ৰায় মাহজোৰা এক নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ হৈ আজি ভোট গণনা খনত আহি উপস্থিত হৈছে আৰু উৎকণ্ঠা যথেষ্ট বৃদ্ধি হৈছে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আমি কোন অগ্ৰগতি লাভ কৰে সেয়া আমি তথ্য দিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত কিন্তু এটা কথা ক'ব লাগিব যে অগপই এই সমষ্টিটো 85 চনৰ পৰা দখল কৰি আহিছে আৰু এইবাৰ ফণীভূষণ চৌধুৰীয়ে নিৰ্মাণ কৰা দুৰ্গ অক্ষত থাকিবনে নাই সেয়া জানিব পৰা যাব কিছু সময় পিছতে উপানন্দ সংযুক্ত হৈ থাকিব বিপুল বৰ্মন সংযুক্ত হৈ থাকক সামগুৰিৰ পৰা নীলোৎপল বৰা সংযুক্ত হৈ থাকিব বিহালীৰ পৰা বলেন ভট্টাচাৰ্য সংযুক্ত হৈ থাকিব নিউজ 18ৰ প্ৰতিটো তথ্য আমি জনাম সৰ্বপ্ৰথমে আমাৰ টেলিভিছনৰ পৰ্দাত আৰু একে সময়তে আমি দৃষ্টিগোচৰ কৰাব বিচাৰিম টেলিভিছন স্ক্ৰিনৰ সোঁফালে য'ত মহাৰাষ্ট্ৰৰ যিটো ট্ৰেণ্ড আৰম্ভ হৈছে সেই ট্ৰেণ্ড আমি কিছু সোঁফালে আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ য'ত কেইবাখনো আসনৰ অগ্ৰগতিৰ তথ্য লাভ কৰা হৈছে বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম এটা বিৰতি লৈছোঁ বিৰতিৰ পিছতে এই বিশেষ সম্প্ৰচাৰ আগবঢ়াই নিব নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যই লৈছোঁ এটা বিৰতি